Hello students. So in the last class we have started with a new chapter, that is origin of life and its evolution. So আমি গম পালোঁ কেনেকৈ আমাৰ লাইফ এপিয়াৰ হৈছিল, how earth was formed, how life appeared, right? তো আমাৰ যে সেই লাইফ যি এপিয়াৰ হৈছিলে, the single cell type things যি ফৰ্ম হৈছিলে পানীত, তো সেই ফৰ্মৰ পৰা আমাৰ আজি যি লাইফ ফৰ্ম মানে এৰাইজ হৈছে, অ'কে? তো সেই ছিংগল চেলৰ পৰাই যে মানে তাৰ ইভল্ভ হৈছে সেইটো আমি কেনেকৈ গম পাওঁ? তো দেয়াৰ আৰ চাৰ্টেইন এভিডেঞ্চেছ, অ'কে? কিছুমান আমাৰ এনেকুৱা বস্তু আমাৰ নেচাৰত আছে যিয়ে নেকি কয় যে আমাৰ যিখিনি লাইফ ফৰ্মছ, এতিয়া প্ৰেজেণ্টলি যিখিনি লাইফ ফৰ্মছ আছে সেই লাইফ ফৰ্মছবিলাকৰ মানে এটা কমন এনচেষ্টাৰৰ পৰা সিহঁতে ইভল্ভ হৈছে, অ'কে? বা আমি ক'ব পাৰোঁ যে চবৰে এনচেষ্টাৰ এটাই হয়, অ'কে? কিহৰ কাৰণে হয়? বিকজ দে শ্ব' চাৰ্টেইন কেৰেক্টাৰ্ছ, অ'কে? তো হোৱাট আৰ দ'জ মিনছ এভিডেঞ্চেছ? লেটছ চি। তো তোমালোকৰ 5টা মেইন এভিডেঞ্চেছ আছে, অ'কে? তো দ্য ফাৰ্ষ্ট ওৱান ইজ দ্য মৰ্ফলজিকেল এণ্ড এনাটমিকেল এভিডেঞ্চেছ, অ'কে? মৰ্ফলজিকেল এণ্ড এনাটমিকেল আমাৰ কিছুমান অৰ্গেনছ আছে যিবিলাকে মানে প্ৰুভ কৰে যে আমি এটা কমন এনচেষ্টাৰৰ পৰা বিলং কৰোঁ। The second one is the embryological, okay? Embryological যি আমি ডেভেলপমেণ্ট যদি আমি চাওঁ, okay? তো তাতো আমি গম পাওঁ। নেক্সট ইজ পেলেঅন্টলজিকেল। পেলেঅন্টলজিকেল হৈছে আমাৰ ফচিলছবিলাকৰ কথা কৈছে, অ'কে? দেন আছে আমাৰ বায়'জিঅ'গ্ৰাফিকেল, অ'কে? জিঅ'গ্ৰাফিকেল কিছুমান মানে তাহাঁতৰ চিমিলাৰিটিজ থাকে, অ'কে? খালি মানে বেলেগ বেলেগ জেগাত থকাৰ কাৰণে সিহঁতে অলপমান ডিফাৰেঞ্চেছ তাত আহি যায়। উই উইল চি দেট লেটাৰ অন। দেন লাষ্ট ওৱান ইজ দ্য বায়'কেমিকেল, যে আমাৰ কেমিকেল কম্পজিশ্যন প্ৰায় একেই হয়, অ'কে? তো লেটছ চি each of this in details, okay? The first one we will start today is with the morphological and anatomical evidence, okay? The first is the morphological and anatomical evidences. So under ইয়াৰ তলত আমাৰ ইয়াৰ কি হ'ব? ইয়াৰ আণ্ডাৰত আমি আগেইন 5টা মেইন ডিভিজন ৱাইজ আমি পঢ়িব লাগিব, অ'কে? বাকীকেইটাত নাই, কিন্তু মৰ্ফলজি আৰু এনাটমিৰ আণ্ডাৰত আমি ফাৰ্ডাৰ আমি তাক ডিভাইড কৰিছোঁ 5টা ভেৰিয়াছ কাইণ্ড অফ অৰ্গেনছলৈ, অ'কে? এইবিলাক চব মৰ্ফলজি আৰু এনাটমি বুলি ক'লে তোমালোকে গমেই পাইছা। মৰ্ফলজি দেট ইজ দ্য আউটাৰ এপিয়াৰেঞ্চ অফ দ্য বডি, এনাটমি ইজ দ্য আৱাৰ ইনাৰ পাৰ্ট, অ'কে? তো সেইবিলাক তোমালোকক আগতে কোৱাই হৈছে। মৰ্ফলজিকেল মানে বাহিৰৰ পৰা আমি যিখিনি দেখা পাম, অ'কে? এনাটমি হ'লে আমাৰ ভিতৰৰ চেলুলাৰ ষ্ট্ৰাকচাৰে হওক বা ভিতৰৰ যিকোনো বডি পাৰ্টছ, অ'কে? তো সিহঁতে তাত কিছুমান মানে চিমিলাৰিটিজ দেখাব, অ'কে? আৰু তাক আমি ভগাই দিছোঁ 5টা মেইন ডিফাৰেণ্ট টাইপছলৈ। দ্য ফাৰ্ষ্ট ওৱান ইজ হোমোলগাছ অৰ্গেন, নেক্সট ইজ এনালগাছ অৰ্গেন, দেন ভেষ্টিজিয়েল অৰ্গেন, এটাভিজম এণ্ড কানেক্টিং লিংক, অ'কে? চ' লেটছ টুডে ফাৰ্ষ্ট see with this homologous organ. তো homologous organটা কি হয়? তো homologous organ সেইবিলাক অৰ্গেনক আমি কওঁ যিবিলাক অৰ্গেনৰ অৰিজিনটো ছেইম হয়, অ'কে? যাৰ অৰিজিন ছেইম হয়, কিন্তু সিহঁতে মানে আমাৰ উইথ টাইম তাহাঁতি চেঞ্জ হৈ পেলাই তাহাঁতৰ এপিয়াৰেঞ্চবিলাক বেলেগ হৈ গ'ল, বা সিহঁতে ফাংচনছ বেলেগ মানে বেলেগ ফাংচন কৰে, ঠিক আছে? বুজি পাইছা? ইভলিউশ্যন মানে আমাৰ কি হৈছে? উইথ টাইম উইথ চেঞ্জ, হয়নে? আৰু ইভলিউশ্যন আমাৰ খুব বেছি দৰকাৰ হয়। ৱাই? বিকজ টাইমৰ যিটো ডিমাণ্ড হয় তাৰ লগত আমি নিজকে খাপ খুৱাব লাগিব, হয়নে? তো সেই টাইমৰ লগত যি চেঞ্জেছ আহি থাকে তাকে আমি কওঁ ইভলিউশ্যন বুলি, ৰাইট? তো আমাৰ এনেকুৱা কিছুমান বডিত অৰ্গেনছ আছিলে যিবিলাক ফাৰ্ষ্ট তাহাঁতি একেই, মানে আমাৰ যি এনচেষ্টাৰবিলাক তুমি যদি তোমালোকে চোৱা চবৰে একেই আছিল, অ'কে? তো লাহে লাহে মানে চেঞ্জিং এনভাইৰনমেণ্টৰ লগত সিহঁতে নিজকে ফুড হেবিটেই হওক বা যিকোনো কাৰণত তাহাঁতে কি হয় নিজৰ মানে বডি পাৰ্টছবিলাক চেঞ্জ কৰিবলৈ লাগিলে, অ'কে? আৰু সেইবিলাককে আমি কওঁ হোমোলগাছ অৰ্গেন, অ'কে? ৰিমেম্বাৰ অৰিজিন ইজ ছেইম বাট দ্য এপিয়াৰেঞ্চ and sometimes the functions are different, okay? So let's see what kind of organs are there. তো ফ্লিপাৰ অফ চিল তোমালোকে চিনি পোৱা, সেইটো মানে সাগৰত থাকে, ফটোত তোমালোকে দেখা পাইছা, হয়নে? নেক্সট ইজ উইংছ অফ বাৰ্ড,
patagium of bat, foreleg of horse, human arms. Okay, এইকেইটা হৈছে আমাৰ কিছুমান এনেকুৱা অৰ্গেন, অ'কে, যাৰ যি মানে দেখিবলৈ সম্পূৰ্ণ বেলেগ। তো আমাৰ ফ্লিপাৰ অফ চিল মানে ফ্লিপাৰ বুলি ক'লে এতিয়া আমাৰ মাছৰ যি মানে হেৰি ফিন্স থাকে হয়নে, এক্সেক্টলি লাইক তেনেকুৱাই হয় সিহঁতে হয়নে। তো উইংছ অফ বাৰ্ড তোমালোকে দেখাই পাইছা। পেটাজিয়াম অফ বেট, বেটৰ যিটো মানে তোমাৰ আঙুলিৰ নিচিনা থাকে তাত তাৰপৰা জইন হৈ গৈ থাকে, ৱেব হয় হয়নে, সেইটো আমি পেটাজিয়াম অফ বেট বুলি কওঁ। দেন ফ'ৰলেগ অফ হৰ্চ, ফ'ৰলেগ অফ হৰ্চ তোমালোকে দেখা পাইছাই। দেন হিউমেন আৰ্মছ, আৰু ফ'ৰলেগ অফ হৰ্চ যি আছে হয়নে, আমাৰ তাক আমি ইমান বেছি চেঞ্জ হৈছে বুলি ক'ব নোৱাৰোঁ, বিকজ আমাৰ আৰম্ভণিতে চব মানে এনিমেলছে কি আছিলে, দে ৱেৰ ৱাকিং অন দ্য ফ'ৰ লেগছ হয়নে। তো পাছত লাহে লাহেটো চেঞ্জ হৈ গ'ল। তো এতিয়া কি হয়, সিহঁতৰ ফাংচনবিলাকো তেনেকুৱাকৈ বেলেগ হয়। ফ্লিপাৰ অফ চিল ইট হেল্পছ ইন চুইমিং, দেন উইংছ অফ বাৰ্ড হেল্পছ ইন ফ্লাইং, পেটাজিয়াম অফ বেট হেল্পছ ইন ফ্লাইং, ফ'ৰলেগ অফ হৰ্চ ৰানিং, এণ্ড হিউমেন আৰ্মছ দে ৱৰ্ক। আৰু ইহঁতৰ চবৰে অৰিজিন যদি আমি চাবলৈ যাওঁ, অৰিজিনটো কি আছিলে, সিহঁতৰ ফ'ৰ লেগ হয়, অ'কে, ত' ফ'ৰ লিম্ব, অ'কে, ফ'ৰ লিম্ব এণ্ড হিণ্ড লিম্ব তোমালোকে শুনা পাই আছা। তো চবৰে মানে যিটো তাহাঁতৰ নেচেচিটি আছিলে হয়নে, তো সেইটো ৱাইজ সিহঁতে নিজকে এডাপ্ট কৰি ল'লে, অ'কে। কিন্তু আৰম্ভণিতে তাহাঁতি ফ'ৰ লিম্বে আছিলে, অ'কে। তো দিজ আৰ ন'ন এজ হোমোলগাছ অৰ্গেন, যাৰ অৰিজিন ছেইম হয়, বাট দ্য এপিয়াৰেঞ্চ এণ্ড দ্য ফাংচন আৰ ডিফাৰেণ্ট। নেক্সট আছে আমাৰ এনালগাছ অৰ্গেন। এনালগাছ অৰ্গেন হোমোলগাছৰ উল্টা হয়, যাৰ এপিয়াৰেঞ্চ অৰ দ্য ফাংচন ইজ চিমিলাৰ, বাট তাহাঁতৰ অৰিজিনটো বেলেগ হয়, অ'কে। গম পাইছা, দেখিবলৈ একেই হয় বা ফাংচনো হয়তো একেই হ'ব পাৰে, কিন্তু তাহাঁতৰ অৰিজিনটো বেলেগ হ'ব, অ'কে। তো ইফ ইউ চি দ্য এক্সাম্পল আমাৰ ফাৰ্ষ্ট পেয়াৰটো চোৱা তোমালোকে, ইনচেক্ট উইং আৰু বাৰ্ড উইং হয়নে, দুইটা দেখিবলৈ প্ৰায় একেই, উইং হয় হয়নে, পাখি, আমি চৰাই পাখি বা পোকবিলাকৰ যি পাখি থাকে হয়নে, আৰু দুইটাৰ কামো একেই, ফ্লাই হয়নে, পাখি যিহেতু সেই মানে উৰাতে সহায় কৰিব, কিন্তু দুইটাৰে অৰিজিন বেলেগ। এতিয়া ইনচেক্ট উইঙৰ যি অৰিজিন হয় সেইটো হৈছে ইণ্টেগুমেণ্ট, অ'কে। ইণ্টেগুমেণ্ট এটা ষ্ট্ৰাকচাৰ যিটো এপিয়াৰ হয় ডিউৰিং আৱাৰ ডেভেলপমেণ্ট ষ্টেজ, অ'কে। তো মই উইথ ৰেফাৰেঞ্চ টু মই প্লান্টছ বেছি ভালকৈ ক'ব পাৰিম, সেইটো আমি ছেক্সুৱেল প্ৰডাকশ্যনত পঢ়িম। ইণ্টেগুমেণ্ট কি হয়, অ'কে, এম্ব্ৰায়'ৰ এটা কভাৰ তেনেকুৱা টাইপ হয়, অ'কে। মে বি জুলজিৰ ক্ষেত্ৰতো ছেমেই হ'ব, অ'কে। তো ইণ্টেগুমেণ্ট ইজ আ structure that appears during the developmental stage, okay। আৰু আনহাতে তোমালোকে যদি বাৰ্ড উইং চোৱা, বাৰ্ড উইং কেতিয়া এপিয়াৰ হয়, ক'ৰ পৰা এপিয়াৰ হয়, সি এপিয়াৰ হয় আমাৰ ফ'ৰ লিম্বৰ পৰা, সেইটো যিটো আমি আগতে কৈ আহিলোঁ হয়, বাৰ্ডৰ উইঙৰ অৰিজিনটো হৈছে ফ'ৰ লিম্ব, আনহাতে ইনচেক্টৰ হৈছে ইণ্টেগুমেণ্ট, অ'কে। আৰু কিন্তু দুইটাৰে কাম হৈছে একেটাই, ডেট ইজ ফ্লাইং। দেন আহিলে আমাৰ অক্টোপাছ আই এণ্ড হিউমেন আই, অ'কে। আই বুলি ক'লে সেইটো মিনছ ন' ডাউট ইট উইল হেল্প ইন ৱাচিং এট থিংছ হয়নে, কিন্তু টু চি। কিন্তু তাৰ যদি আমি আগেইন অৰিজিন চাওঁ, অক্টোপাছ আই অৰিজিনেট হয় ফ্ৰম স্কিন, অ'কে, আনহাতে হিউমেন আই অৰিজিনেট হয় ফ্ৰম ব্ৰেইন। আৰু এইবিলাক আগেইন তোমাৰ ডেভেলপমেণ্টেল ষ্টেজতে এইবিলাক হৈ যায়, অ'কে। অক্টোপাছ আইটো স্কিনৰ পৰা ফৰ্ম হ'ব আৰু হিউমেন আই উইল ফৰ্ম ফ্ৰম ব্ৰেইন। নেক্সট আহিলে আমাৰ চুইট পটেটো এণ্ড পটেটো টিউবৰ, অ'কে। চুইট পটেটো এণ্ড পটেটো টিউবৰ, এতিয়া হয়তো দেখিবলৈ সিহঁতে অলপ বেলেগ হ'ব পাৰে। পটেটো টিউবৰটো জেনেৰেলি ৰাউণ্ড হয়, আৰু চুইট পটেটো ইট ইজ লাইক কেৰট টাইপ, ৰাইট। তো কিন্তু দুইটাৰে কাম একেটাই হৈছে, ডেট ইজ দ্য ষ্ট'ৰেজ অফ ফুড। তো এতিয়া তোমালোকৰ ফাৰ্ষ্ট ইয়াৰত আমি মৰ্ফ'লজি চেপ্টাৰটো পঢ়া নহ'ল, তো তাত যদি পঢ়িলাহেঁতেন তোমালোকে গম পালাহেঁতেন চুইট পটেটো এটা আমাৰ কি হয়, সি ৰুট মডিফিকেশ্যন হয়, অ'কে। এতিয়া গাজৰ, মূলা এইবিলাক চব ৰুট মডিফিকেশ্যন, অ'কে। তাৰ যিটো শিপা থাকে, শিপাটোৱে শকত হৈ যায়। শিপা হয়নে নহয় জানিবলৈ হ'লে তোমালোকে কেনেকৈ চাবা, তাতে কিছুমান ৰুট হেয়াৰ্ছ থাকে হয়নে, কাৰণ আমাৰ ৰুটত চুলিৰ নিচিনা ৰুটবিলাক হয়নে, শিপাবিলাক চুলিৰ নিচিনা হয়নে। তো গাজৰত তোমালোকে হয়তো দেখা পোৱা, তাত চুলিৰ নিচিনা কিবা কিবি লাগি থাকে, যিটো আমি চুচি পেলাই দিওঁ হয়নে।
তো সেইবিলাক হৈছে ৰুট হেয়াৰ্ছ তাহাঁতৰ যিটো মেইন ৰুট থাকে সেই মেইন ৰুটটো তাহাঁতৰ শকত হৈ যায় কাৰণ তাহাঁতে তাত ফুড ষ্ট'ৰ কৰে আৰু বাকী ৰুট হেয়াৰ্ছবিলাক তাত ওলাই থাকে হয়নে চুইট পটেটো ছেইম হয় সি ৰুটৰ পৰা সি অৰিজিনেট হয় অ'কে সি একচুৱেলি ৰুট হয় কিন্তু সি কি কৰিছে যিহেতু সি তাত ফুড ষ্ট'ৰ কৰি লৈছে সেইটো কাৰণে সি শকত হৈ গৈছে হয়নে আৰু আনহাতে আমাৰ যিটো আলু আছে হয়নে পটেটো টিউবাৰ যিটো আমি কৈছোঁ আলু একজেক্টলি আলুটোৱে সেই আলুটো কি হয় সি এটা কিন্তু ষ্টেম মডিফিকেশ্যন হয় কিহৰ কাৰণে ষ্টেম মডিফিকেশ্যন হয় এটা কাৰণ তাত তোমালোকে যদি চোৱা আলুটো যদি তোমালোকে ভালকৈ চোৱা আলুটো কি হয় চকু থাকে হয়নে সেইটো আমি নোডছ এণ্ড ইণ্টাৰনোডছ বুলি কওঁ গাঁঠি কাৰণ তাৰ পৰা তোমালোকে যদি চোৱা যেতিয়া মানে গজালি মেলাৰ টাইম হয় আলু হয়নে তো তেতিয়া তাহাঁতৰ সেই চকুটোৰ পৰাই মানে গছ ওলাবলৈ ষ্টাৰ্ট কৰি দিয়ে হয়নে তো মানে তাহাঁতৰ হোৱাইট কালাৰকৈ এনেকৈ বাডিং হ'বলৈ ষ্টাৰ্ট কৰে হয়নে তো সেই বাডিংটো কেতিয়াও আমাৰ ৰুটৰ পৰা নহয় বাডিংটো সদায় নোডছ এণ্ড ইণ্টাৰনোডছৰ পৰাই হয় যদি তোমালোকে গছো চোৱা গছৰো নোডছ এণ্ড ইণ্টাৰনোডছ থাকে যদি মই কওঁ হেৰি বাঁহ গছৰ কথা মই ভালকৈ তোমালোকে গম পাবা বাঁহ গছত কিছুমান গাঁঠি থাকে আৰু গাঁঠিৰ মাজৰ অংশ থাকে গাঁঠিটোক নোড বুলি কয় আৰু গাঁঠিৰ মাজৰ অংশটো হৈছে ইণ্টাৰনোড পৰ্চনৰ পৰা কেতিয়াও আমাৰ বাডিং নহয় সদায় নোডছৰ পৰাহে হয় নোডৰ পৰাহে আমাৰ নতুন ডাল নতুন পাত মেলে হয়নে তো এতিয়া আলুৰ ক্ষেত্ৰতো কি হয় সেই চকুৰবিলাক হৈছে তাৰ নোড অ'কে আৰু সেই নোডটোতে তোমালোকে দেখিবা যে তাতে আমাৰ কি হয় তাত মানে তাৰ পৰা গজা মানে ষ্টাৰ্ট কৰে বাডিং হ'বলৈ ষ্টাৰ্ট কৰে অ'কে তো দেয়াৰফৰ ইট ইজ আ ষ্টেম আৰু তাৰ আনহাতে তোমালোকে আলুৰ কেতিয়াবা যদি খান্দি চোৱা আলু গছটো তোমালোকে দেখিছা চাগে যদি তোমালোকে খান্দি চোৱা তাত দেখিবা যে তাহাঁতৰ আলুটো থাকে লগতে তাহাঁতৰ শিপাটো এক্সট্ৰাকৈ থাকে অ'কে তো সি শিপা নহয় সি আলুৱেই হয় ঠিক সেইকাৰণে অ'কে যিটো যদি মানে গোল পৰ্চনটো সেইটো একচুৱেলি সেইটো এটা ষ্টেম হয় অ'কে ষ্টেমৰ মডিফিকেশ্যন অ'কে তো নেক্সট যদি তোমালোকে চোৱা নেক্সট পেয়াৰটো আছে আমাৰ লিফ অফ প্লাণ্টছ এণ্ড ক্লাডড অফ ৰাস্কাছ তো লিফ অফ প্লাণ্ট তোমালোকে দেখিছা লিফটো আমাৰ কি হয় এটা ফ্লেটেণ্ড পৰ্চন হয়নে চিনি পোৱা চবেই এটা ক্লাডড অফ ৰাস্কাছ যদি তোমালোকে চোৱা এইটো আমাৰ ইয়াতে ইমান কমন প্লাণ্ট নহয় তো যদি তোমালোকে গুগলত মাৰি পেলাই চোৱা ক্লাডড অফ ৰাস্কাছ বা ৰাস্কাছ মাৰি পেলাই চালে তোমালোকে দেখিবা তাতো থাকে আমাৰ একদম একজেক্টলি লাইক লিফ অ'কে একজেক্টলি লাইক লিফ হয় কিন্তু সেইটো লিফ নহয় সেইটো এটা ষ্টেম হয় তাতে তোমালোকে যদি মাৰি পেলাই চোৱা তেনেহ'লে তাত দেখিবাই মই ইয়াত পিকচাৰটো ইনচাৰ্ট কৰিব থাকি গ'ল তো তাত দেখিবা যে সেই লিফ লাইক ষ্ট্ৰাকচাৰটোৰ কাষে কাষে আমাৰ কি হয় তাত ফুল ফুলি থাকে অ'কে বাট ডেট ইজ নট লিফ অ'কে যিটো যাৰ কাষত আমাৰ ফুল ফুলি আছে সেই পৰ্চনটো কিন্তু লিফ নহয় সেইটো ষ্টেমহে হয় ঠিক আছে তো দিজ আৰ চাম অফ দ্য এক্সাম্পল অফ analogous organ যাৰ অৰিজিন ডিফাৰেণ্ট হয় বাট দে আৰ ইন এপিয়াৰেঞ্চ অৰ ইন দেয়াৰ ফাংচন দে আৰ চিমিলাৰ অ'কে তো নেক্সট আমাৰ আছে ভেষ্টিজিয়েল অৰ্গেন তো ভেষ্টিজিয়েল অৰ্গেন এতিয়া কি হয় আমাৰ বডিত এনেকুৱা কিছুমান অৰ্গেনছ আছে অ'কে এনেকুৱা কিছুমান অৰ্গেনছ আছে যিবিলাক আছে আমাৰ বডিত কিন্তু তাহাঁতৰ একো ফাংচন নাই ঠিক আছে তাহাঁতি আমাৰ বডিত জাষ্ট থাকে বাট সিহঁতে একো মানে তাত আমাৰ বডিত একো কাম নকৰে বাট যদি আমি আমাৰ এনচেষ্টাৰবিলাক চাওঁ এনচেষ্টাৰৰ গাত কিন্তু সি ফাংচনেল হয় আৰু হয়তো আমাৰ লগত ৰিলেটেড কিছুমান মানে এনিমেলছৰ গাতো হয়তো সি থাকিব পাৰে আৰু সিহঁতৰ গাতো সি ফাংচনেল হয় ঠিক আছে মই আকৌ এবাৰ কৈছোঁ অৰ্গেনছ যিবিলাক আমাৰ বডিত আছে সি কমপ্লিটলি নন ফাংচনেল হয় তাক যদি আমি বডিৰ পৰা গুচাইও দিওঁ আমাৰ একো প্ৰব্লেম নহয় ঠিক আছে কিন্তু আমি যদি আমাৰ এনচেষ্টাৰবিলাকক চাওঁ তো সেই এনচেষ্টাৰবিলাকৰ গাত কিন্তু সেই পাৰ্টিকুলাৰ অৰ্গেনটো ফাংচনেল আছিলে ঠিক আছে বাট আমাৰ বডিত সি ফাংচনেল নহয় আছে কিন্তু আমাৰ বডিত ফাংচনেল নহয় তাৰোপৰি আমাৰ লগত ৰিলেটেড যদি আমি এনিমেলছ চাওঁ সেইবিলাকৰ গাতো সি হয়তো ফাংচনেল হ'ব পাৰে অ'কে যেনে আমি এতিয়া যদি চাওঁ ফাৰ্ষ্ট ওৱান ইজ দ্য ককিক্স টেইল বোন অ'কে টেইল বোনডাল আমাৰ চবৰে থাকে বাট ইট হেজ ন' ফাংচন
Okay, next is the appendix. Appendix to তোমালোকে সবেই জানা appendixৰ কথা appendicitis যেতিয়া হয় আমাক কি হয় appendixটো উঠাই দিয়ে হয়নে তো appendix is a certain kind of structure that is present inside our body okay তো appendix আমাৰ ancestorৰ গাত হি functional আছিলে okay তো আমাৰ যিবিলাক এনচেষ্টাৰ আছিলে সেই এনচেষ্টাৰবিলাকক কেনেকৈ হেল্প কৰিছিলে যে আমাৰ এনচেষ্টাৰবিলাকে মানে একদম আৰ্লি মেনৰ কথা যদি আমি কওঁ তো সিহঁতে বেছিকৈ কেঁচা বস্তু খাইছিল বিকজ এট দেট টাইম ফায়াৰ মে বি মানে ডিছকভাৰ হোৱা নাছিল মে বি বা খুব বেছিকৈ কেঁচা বস্তু খোৱাৰ কাৰণে কি হয় এই এপেণ্ডিক্সৰ মেইন ফাংচনটো হৈছে সি চেলুলোজ ডাইজেষ্ট কৰে অ'কে তো তেতিয়া চেলুলোজ মানে সি ফাংচনেল হয় এতিয়া গৰু ছাগলীৰ গাত সি ফাংচনেল হয় অ'কে তো গৰু ছাগলীৰ গাত সি কি কৰে মানে যিবিলাক আমাৰ সেউজীয়া বস্তু থাকে কেঁচা বস্তুবিলাক ইজিলি ডাইজেষ্ট কৰাত সহায় কৰে অ'কে চেলুলোজ মেইনলি সি ডাইজেষ্ট কৰে তো আমাৰ এনচেষ্টাৰৰ গাতো মে বি সেইটো ফাংচনে কৰি আছিল বাট আমাৰ বডিত এতিয়া যিহেতু আমি মেক্সিমাম বস্তু আমি সিজায়ে খাওঁ তো ইমান বেছি তাৰ ডাইজেষ্ট কৰিবলৈ ইমান দৰকাৰ নাই তো যিহেতু আমি ইউজ নকৰি সেইটো কমপ্লিটলি নন ফাংচনেল হৈ গ'ল অ'কে এতিয়া যদি মানে যেতিয়া এপেণ্ডিচাইটিছ হয় তো এপেণ্ডিচাইটিছ হওঁতে এপেণ্ডিক্সটো উঠাই দিয়ে ৰাইট তো উঠাই দিলেও তাৰ একো মানে প্ৰব্লেম নহয় বিকজ ইট ইজ নন ফাংচনেল ইট ইজ চিম্পলি দেয়াৰ বাট ইট ইজ নন ফাংচনেল অ'কে দেন আমাৰ আছে নিকটিটেটিং মেমব্ৰেইন তো নিকটিটেটিং মেমব্ৰেইন ইজ হোৱাট কি হয় তোমালোকে যদি আমাৰ চকুৰ গুৰিটো যদি তোমালোকে চোৱা তাত আমাৰ পিংক টাইপ কিবা এটা দেখা পোৱা হয়নে তাতে এখন মেমব্ৰেইন আছে ডেট ইজ ন'ন এজ আ নিকটিটেটিং মেমব্ৰেইন তো নিকটিটেটিং মেমব্ৰেইন it was functional in our ancestor and it is functional in case of the birds okay এতিয়া যদি আমি present animalsৰ গাত চাওঁ সেই birdsৰ বডিত সি functional হয় okay নিকটিটেটিং মেমব্ৰেইন কি হয় মানে এখন পাতলা স্কিন হয় মেমব্ৰেইন হয় তো সেই মেমব্ৰেইনখন যদিহে তোমালোকে মানে চৰাইবিলাক ভালকৈ অবজাৰ্ভ কৰা ঘৰত যদি মুৰ্গী চুৰ্গী আছে তোমালোকে যদি অবজাৰ্ভ কৰা তোমালোকে দেখিবা যে সিহঁতে শুই থকা যেন লাগে মানে সেইখন তাহাঁতি মানে জেনেৰেলি মানে যেতিয়া এনেই থাকে চৰি নাথাকে যেতিয়া এনেই থাকে তাহাঁতি সেই মেমব্ৰেইনখন বন্ধ কৰি থৈ দিয়ে অ'কে তাহাঁতি বাহিৰৰ বস্তুবোৰ দেখা পায় অ'কে এখন মানে জাষ্ট এখন মেমব্ৰেইন হয় পাতলা এখন মেমব্ৰেইন হয় বাহিৰৰ বস্তুবিলাক দেখা পায় অ'কে তো সেই আগতে আমাৰ কি হৈছে মানুহবোৰ যেতিয়া মানে চিকাৰ কৰি আছিল হাণ্টিং ৱেন দে লিভড তো তেতিয়া কি কৰিছিলে বহুত জংঘল থাকে তো জংঘলত যাওঁতে কি হয় পোক চোক আহি পেলাই চকুত হয়তো সোমাই পেলাই সেই চকুত দুখ পাই যাব পাৰে তো সেইকাৰণে সেই নিকটিটেটিং মেমব্ৰেইনখন বন্ধ কৰি যায় আগৰ দিনত অ'কে তো এতিয়াতো তেনেকুৱা জংঘলো নাই মানে আগতে খুব বেছিয়ে জংঘল আছিল লাগিলে সি হাণ্টিঙতে যাওক বা বেলেগ কামতে যাওক খুব বেছি হয়তো পোক পৰুৱাও আছিলে সেইটো টাইমত তো আহি পেলাই হয়তো চকুত সোমাই মেলি যায় তো সেইটো কাৰণে তেতিয়া বন্ধ কৰি ইউজ কৰি আছিলে বাট এতিয়া যিহেতু আমাৰ লাহে লাহে জংঘল নাইকিয়া হ'ল পোকটো বাদে আমাৰ এতিয়া বাকী এনিমেলছো প্ৰায় মানে এটা ডেঞ্জাৰ চিটুৱেশ্যনত আছে তো এতিয়া আমাৰ ইমান বেছি সেইটো নিকটিটেটিং মেমব্ৰেইনখন দৰকাৰ নাই ইমান বেছি মানে একেবাৰে ইমান দৰকাৰেই নহয় তো সেইটো কাৰণে এখন চিম্পলি আছে এণ্ড ইট হেজ বিকাম নন ফাংচনেল এতিয়া আমি ইচ্ছা কৰিলেও এখন বন্ধ কৰিব নোৱাৰোঁ এণ্ড লাষ্ট ওৱান ইজ দ্য অৰিকুলাৰ মাছল অফ আৱাৰ ইয়েৰ তো অৰিকুলাৰ মাছল মানে আমাৰ ইয়েৰৰ যিখন ইয়েৰ লোব যিটো আছে সেইটো তোমালোকে দেখা পাইছা তো সেইটো হৈছে আমাৰ অৰিকুলাৰ মাছল অফ দ্য ইয়েৰ তো আগৰ দিনত আগেইন এতিয়া তোমালোকে হাতী চাতিক দেখা পোক চোক আহিলে মানে একদম কাণখন মাৰি দিয়ে পোকটো আঁতৰি গুচি যায় তো আগতে আমাৰো সেই চেম আছিলে মানে পোক চোক হেৰি কৰিবৰ কাৰণে সেইখন আমি মানে মুভ কৰিব পাৰোঁ বাট ইট ইজ নাও নন ফাংচনেল অ'কে তো ডেট ইজ ভেষ্টিজিয়েল অৰ্গেন যিবিলাক অৰ্গেন আমাৰ বডিত আছে নন ফাংচনেল হয় বাট আমাৰ এনচেষ্টাৰৰ গাত সি ফাংচনেল আছিলে আৰু আমাৰ প্ৰেজেণ্ট ডে এনিমেলছবিলাক আমাৰ যদি ৰিলেটেড এনিমেলছবিলাক যদি আমি চাওঁ সিহঁতৰ গাতো সি হয়তো ফাংচনেল হ'ব পাৰে অ'কে এণ্ড দ্য নেক্সট ওৱান ইজ দ্য এটাভিজম অৰ ৰিভাৰ্চন তো এটাভিজম বা ৰিভাৰ্চনত আমাৰ কি হয় ইয়াত আমাৰ কিছুমান এনেকুৱা অৰ্গেনছ থাকে অ'কে চবৰ গাত নাথাকে কেতিয়াবা কি হয় কিছুমান মানুহৰ গাত এনেকুৱা কিছুমান অৰ্গেন এপিয়াৰ হয় অ'কে নৰ্মেলি নাথাকে অ'কে আমাৰ কাৰো গাত নাথাকে কিন্তু
কেতিয়াবা কিছুমান মানুহৰ গাত সি হয়তো এপিয়াৰ হ'ব পাৰে ওকে তো যিটো আমাৰ এনচেষ্টাৰৰ গাত আছিল আমি ইউজ নকৰা কাৰণে সি আমাৰ বডিত এতিয়া কমপ্লিটলি এবচেণ্ট হয় কিন্তু কেতিয়াবা বাই এনি চান্স কিছুমানৰ গাত সি এপিয়াৰ হৈ যাব পাৰে তো তাক আমি কওঁ এটাভিজম ওকে লাইক এতিয়া ফাংচনেল অৰিকেল ওকে এতিয়া কাণ লৰাব পাৰে কিছুমান মানুহে হয়নে তো আছে এনেকুৱা মানুহ যোনে কাণখন লৰাব পাৰে ওকে নেক্সট ইজ দ্য ফাৰ অন দ্য বডি তো তোমালোকে গুগলত মাৰি পেলাই চালি তোমালোকে দেখা পাবা মানে হেয়াৰি হিউমেন বুলি মাৰি পেলাই তোমালোকে দেখিবা যে এনেকুৱা কিছুমান মানুহ আছে যাৰ হোল বডিত চুলিৰে কভাৰ থাকে ওকে বডিত হেয়াৰ এনেও থাকে পাতলাকৈ এনেও থাকে বাট দিছ পিপল ওকে হেয়াৰি হিউমেন বুলি যদি মাৰা তোমালোকে দেখা পাবা এই মানুহবিলাকৰ গোটেই মানে একদম কমপ্লিটলি মুখ চুখ চবতে নাক চাক চবতে হেয়াৰ থাকে ওকে যিটো নেকি আমাৰ এনচেষ্টাৰৰ বডিত আছিল ওকে চকু মুখ নাক মানে চবতে কমপ্লিট গোটেই হোল বডি মানে হেয়াৰ দি কভাৰ হৈ থাকে ওকে তো ডেট ইজ এটাভিজম আৰু লাষ্ট ওৱান ইজ দ্য এপিয়াৰেঞ্চ অফ টেইল ইন হিউমেন আগেইন তোমালোকে এইটো তোমালোকে গুগলত মাৰি পেলাই চাব পাৰা তাতো তোমালোকে দেখিবা বেবিজ কিছুমান থাকে যাৰ মানে টেইল এপিয়াৰ হয় ওকে তো দ্যাট ইজ ন'ন এজ এটাভিজম এটাভিজমত কি হ'ব চিম্পলি আমাৰ এনচেষ্টাৰৰ গাত কিছুমান অৰ্গেনছ থাকিব তাৰপৰা আমি ইউজ নকৰাৰ কাৰণে আমাৰ বডিত কমপ্লিটলি ডিজএপিয়াৰ হৈ গ'ল এনেকুৱা বহুত অৰ্গেন আছে যিবিলাক ডিজএপিয়াৰ হৈ গ'ল কিছুমান হয়তো থাকিবও পাৰে সেইটোতো ভেষ্টিজেলত গুচি যাব সিহঁতি নন ফাংচনেল কিছুমান একেবাৰে নাইকিয়া হৈ গ'ল আৰু কেতিয়াবা সেইটো হয়তো মানে কাৰোবাৰ বডিত ওলাব পাৰে তেতিয়া আমি তাক কওঁ এটাভিজম বুলি অ'কে and the last one under morphological and anatomical আমাৰ কি আছে কানেক্টিং লিংক তো কানেক্টিং লিংক আমাৰ কি হয় কানেক্টিং লিংক আমাৰ এনেকুৱা কিছুমান হেৰি হয় অৰ্গেনিজম হয় যাৰ বডিত আমাৰ দুটা ডিফাৰেণ্ট টাইপ অফ অৰ্গেনিজমৰ কেৰেক্টাৰ থাকিব ওকে দুটা ডিফাৰেণ্ট টাইপ অফ অৰ্গেনিজমৰ কেৰেক্টাৰ থাকিব লাইক আমাৰ প্লেটিপাছ ওকে প্লেটিপাছত আমাৰ দুটা ডিফাৰেণ্ট অৰ্গেনিজম দুটা ডিফাৰেণ্ট গ্ৰুপৰ পৰা বিলং কৰে দুটা ডিফাৰেণ্ট টাইপ অফ অৰ্গেনিজমৰ পৰা বিলং কৰা মানে হেৰিয়ৰ তাত কেৰেক্টাৰ থাকিব প্লেটিপাছত যদি তোমালোকে চোৱা প্লেটিপাছত থাকে ৰেপটাইল আৰু মেমেলিয়ান কেৰেক্টাৰ দুইটা অ'কে ৰেপটেলিয়ান কেৰেক্টাৰ কি আছে সি কণী পাৰে অ'কে ৰেপটাইলছ তোমালোকে জানা সৰীসৃপ জীৱ লাইক আমাৰ কি আছে জেঠী আছে তাৰপৰা সাপ সেইবিলাক চব ৰেপটাইলছ হয়নে তো সিহঁতে কণী পাৰে হয়নে বাট আমি চবেই গম পাওঁ যে কণীৰ পৰা যিবিলাক মানে হেৰি থাকে অৰ্গেনিজম থাকে সিহঁতৰ মানে কণীটোৰ ভিতৰতে চব নিউট্ৰিশ্যন সোমাই থাকে তো সিহঁতি মাডাৰ্ছ মিল্কৰ তাহাঁতৰ দৰকাৰ নাই হয়নে সাপে কেতিয়াও নিজৰ পোৱালীক গাখীৰ নোখোৱায় বা জেঠীয়েও পোৱালীক গাখীৰ নোখোৱায় মুৰ্গীয়ে নোখোৱায় হয়নে বিকজ তাহাঁতৰ যিটো কণী থাকে সেই কণীটোৰ ভিতৰতে গোটেই নিউট্ৰিশ্যনবিলাক প্ৰেজেণ্ট থাকে আনহাতে যিবিলাক মেমেলছ থাকে মেমেলছবিলাকেহে নিজৰ বেবীক গাখীৰ খুৱায় অ'কে বিকজ তাহাঁতি তেনেকুৱা কোনো নিউট্ৰিচিয়াছ শ্বেলৰ ভিতৰত সোমাই নাথাকে হয়নে তো এই প্লেটিপাছ যি আছে প্লেটিপাছৰ গাত কিন্তু দুইটা কেৰেক্টাৰে আছে যে সি কণী পাৰে কিন্তু তাহাঁতৰ যিটো বেবী থাকে সেই বেবীটোৱে মাকৰ গাখীৰ খায় অ'কে তো that is a connecting link between birds and reptile okay আমি ক'ব পাৰোঁ যে ৰেপটাইলৰ পৰাই আমাৰ বাৰ্ড ফৰ্ম হ'ল অ'কে তাৰপাছত আছে আমাৰ আৰ্কিঅপটেৰিক্স অ'কে আৰ্কিঅপটেৰিক্স চৰি প্লেটিপাছ মই বাৰ্ড বুলি কৈ দিলোঁ মইতো আৰ্কিঅপটেৰিক্সৰ লগত ভুল কৰি দিলোঁ মানে আমাৰ ৰেপটাইলছৰ পৰাই মেমেল ফৰ্ম হৈছে বুলি আমি ক'ব পাৰোঁ অ'কে ইনিচিয়েলি সিহঁতে ৰেপটাইলছ আছিলে ৰেপটাইলৰ পৰাই লাহেকৈ মেমেললৈ ট্ৰান্সফাৰ হ'ব ধৰিছিল অ'কে তো সেইটো এটা মানে ইণ্টাৰমিডিয়েট ষ্টেজ আছিলে প্লেটিপাছ তাৰপাছত আহিলে আমাৰ আৰ্কিঅপটেৰিক্স এতিয়া কি হয় হি এগেইন এটা কানেক্টিং লিংক বিটুইন ৰেপটাইলছ এণ্ড বাৰ্ড অ'কে তেওঁলোকে মানে যদিহে পাছত এতিয়া আমি নেক্সট আমি এম্ব্ৰাইলজিকেল পঢ়িলে তোমালোকে গমেই পাবা এতিয়া কি হয় প্ৰথম আমাৰ লাইফ অৰিজিনেট হৈছিলে পানীত হয়নে পানীত আমাৰ তাৰ পৰা আমাৰ লাহেকৈ মাছ চাছ ফৰ্ম হ'বলৈ ধৰিলে
ওকে তাৰ পৰা লাহেকৈ আমাৰ ৰেপটাইলছ হ'ল ওকে অকল কমপ্লিটলি পানীতে থাকে পানীৰ পৰা আমাৰ কি হ'ল অৰ্গেনিজিমবিলাক লাহেকৈ মাটিলৈ আহিবলৈও ধৰিলে তো সেই অৰ্গেনিজিমবিলাক মাটিতো থাকিব পাৰে পানীতো থাকিব পাৰে এমফিবিয়ানছ সেইখিনি হয়নে এমফিবিয়ানৰ পৰা লাহেকৈ আমাৰ ৰেপটাইলছ ফৰ্ম হ'ল ওকে ৰেপটাইলছৰ পৰাই আমাৰ ফাইনেলি বেলেগ বেলেগ ফৰ্মছলৈ গুচি গ'ল কিছুমান মেমেল হ'বলৈ ধৰিলে কিছুমান বাৰ্ডছ হ'বলৈ ধৰিলে হয়নে এতিয়া ডাইন'ছৰ তোমালোকে যি পাই মানে দেখা হয়নে শুনিছা বা দেখিছা টিভিয়ে চিভিয়ে তো সেইবিলাকো আমাৰ ৰেপটাইলছে আছিল হয়নে তো কিছুমান ডাইন'ছৰ তোমালোকে দেখিছা টিভিত উৰি যাব পাৰে হয়নে সেইটো আমাৰ কি হয় তাৰ ডাইন'ছৰ পৰা সেইটো বাৰ্ড হৈ গ'ল ওকে তো সেই ৰেপটাইলছৰ পৰা আমাৰ লাহেকৈ আমাৰ মোৰ ৰিভলিউশ্যন ষ্টাৰ্ট হৈছিল ঠিক আছে তো এতিয়া আৰ্কিঅপটেৰিক্স ইজ দ্য কানেক্টিং লিংক বিটুইন বাৰ্ডছ এণ্ড ৰেপটাইল ওকে তো সেই ৰেপটাইল ইনিচিয়েল ষ্টেজত আছিলে পাছত সি বাৰ্ড হ'বলৈ ধৰিলে এতিয়া কেলৈ আমি তাক কানেক্টিং লিংক বুলি কৈছোঁ এই আৰ্কিঅপটেৰিক্স সেইটোতো এতিয়া প্ৰেজেণ্ট ডে সি নায়েই তাৰ ফচিলছে পোৱা গৈছিল তো ফচিলছবিলাক যেতিয়া ষ্টাডি কৰিছিল তেতিয়া দেখা পাইছিল যে সেই আৰ্কিঅপটেৰিক্সৰ বডিত কি আছে তাহাঁতৰ দাঁত আছে ওকে তো ইয়াতে মই জাষ্ট এটা কেৰেক্টাৰহে ভৰাই দিছোঁ তোমালোকে সেইটো বাকীখিনি তোমালোকে চাই ল'বা নিজে তো তাহাঁতৰ দাঁত থাকে দাঁতৰ লগতে কিন্তু তাহাঁতৰ ঠোঁট থাকে ওকে বিক থাকে তো এতিয়া আমাৰ কি হয় বাৰ্ডছবিলাকৰ বিক আছে হয়নে কিন্তু তাহাঁতৰ দাঁত নাথাকে তাহাঁতি সেই ঠোঁটটোৰে গোটেই বস্তুবিলাক ভাঙি ভাঙি তাহাঁতি খায় তাহাঁতৰ দাঁত নাথাকে কিন্তু ৰেপটাইলছৰ গাত দাঁত থাকে ওকে তো দাঁত থাকিলে ঠোঁট নাথাকে ঠিক আছে কিন্তু আৰ্কিঅপটেৰিক্সৰ কি আছিলে তাহাঁতৰ দাঁতো আছিলে লগতে ঠোঁটো আছিলে আৰু ফাৰ্ডাৰ তোমালোকক কিবাকৈ দেখা পাবা যে আৰ্কিঅপটেৰিক্স বাৰ্ড যদিহে হয় কিন্তু তাৰ কি হয় এটা লং টেইল আছিলে ওকে দেন তাহাঁতৰ যিটো ক্ল আছিল সেই ক্লটো আমাৰ ৰেপটাইলছৰ নিচিনা বাৰ্ড ক্ল নিচিনা নহয় ঠিক আছে তো সেনেকুৱা বহুতখিনি ইয়াৰ কেৰেক্টাৰ্ছ আছে যি মানে বহুত মানে ৰেপটাইলছৰ ওপৰলৈও বিলং কৰে আৰু মানে হেৰিয়ৰ বাৰ্ডছৰ লগতো সি চিমিলাৰ হয় ওকে তো দ'জ কাইণ্ড অফ অৰ্গেনিজমছ আৰ ন'ন এজ এ কানেক্টিং লিংক এনেকুৱা আমি কানেক্টিং লিংক আৰু বিচাৰিলে আমি আৰু পাম তো মই এক্সাম্পলত জাষ্ট এই দুটাই দিছোঁ ওকে আৰু আৰ্কিঅপটেৰিক্সো তোমালোকে খুব ভালকৈ চাবা বিকজ আৰ্কিঅপটেৰিক্স ৱাই ইট ইজ কল্ড এজ কানেক্টিং লিংক বিটুইন বাৰ্ডছ এণ্ড ৰেপটাইল এইটো কুৱেশ্যন আহে ওকে তো তোমালোকে বুকত পাই যাবা তোমালোকে চাই ল'বা ঠিক আছে চ' ডেটছ অল ফৰ টুডে আমি নেক্সট ক্লাছত আমি বাকীখিনি এভিডেঞ্চ পঢ়িম আজি আমাৰ এনাটমিকেল আৰু মৰ্ফলজিকেল এভিডেঞ্চ আমি কমপ্লিট কৰিছোঁ থেংক ইউ